নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'ত পুনৰ আপোনালোকক স্বাগতম জনাইছো আৰু মই পুনৰ আজি মাছৰুম বনাম বুলি মাছৰুমৰ গুটিবোৰ লৈ আনিলো। বন্ধুসকল, মাছৰুম বনাবৰ কাৰণে মই প্ৰথমতে চূণ আৰু পানী মিক্স কৰি লৈছো। এনেকৈ ইয়াতে মই 1 পোৱা তথা 250 গ্ৰাম চূণ লৈ কিনি পানীত মিলাই লৈছো। প্ৰথমতে বাল্টিঙত এনেকৈ ধুনীয়াকৈ মিলাই লৈছো আৰু এইটো মিলোৱাৰ পিছতে তেনেকৈ মই যেটো ৰিং লৈছো, ৰিঙত তেনেকৈ পানী ভৰ্তি কৰি লৈছো আৰু এই ৰিঙতে যেটো মই চূণ মিলাই আছো এইটো মই তাতে মিক্স কৰিম আৰু যিমান চূণ আছে ইয়াতে আমি মিক্স কৰি দিম। বন্ধুসকল, এইটো ভালদৰে মিক্স কৰি ল'ম। তাৰপিছতে মিক্স কৰাৰ পিছতে আমি ইয়াতে খেৰ ঢালিম আৰু খেৰটো বন্ধুসকল আমি যিমান পাৰে ইয়াতে হিচি খেৰটো দিব লাগে। প্ৰথমতে চূণ আৰু এই পানীটো আমি ধুনীয়াকৈ মিলাই ল'ব লাগিব। মনত ৰাখিব, চূণটো আপুনি বাল্টিঙত এক্সট্ৰাকৈ মিলাব, তাৰপিছতহে ৰিঙত ঢালিব, নহ'লে বা আপোনাৰ চূণটো ভালদৰে গুলি নাযাব, গোটা গোটাকৈ থাকি যাব। সকল, প্ৰথমতে আমি মাছৰুম বনাবলৈ কাৰণে এদৰে ৰিঙত পানী জমা কৰি ল'ব লাগে। তাৰ পিছতে চূণ মিলাই কিনি খেৰটো এনেদৰে ইয়াত তিয়াব লাগে। খেৰটো ইয়াতে কমসে কম 15 ঘণ্টাৰ পৰা 17 ঘণ্টালৈকে ভিজাই কিনি থব লাগে। এয়া চাওক কিদৰে গুচকি ভিজাই আছে। আৰু হিয়া বন্ধুসকল, আমি খেৰটো আমাৰ যোৱাকালি ইভিনিঙত আমি ভিজাই থৈছিলোঁ আৰু এতিয়া ওলাই আছোঁ। কম হ'লেও 17-18 ঘণ্টা 19 আৱাৰ্ছ মান হৈ গ'ল। চাওক, এনেদৰে মাছৰ কাৰ্টুনবিলাক আমি গোটাই ৰাখিছিলোঁ। তাতে আমাৰ খেৰবোৰ উঠাই আছোঁ। এনেদৰে গোটেই পানীটো যাবলৈ দিব লাগে বন্ধুসকল। আৰু এনেদৰে ইয়াতে যিমানখিনি খেৰ আছে আমি জাগাটো চাফ চুতৰা কৰি কিনি ইয়াতে ঢালিছোঁ আৰু এনেদৰে পানীবোৰ বৈ গৈ আছে। এতিয়া এইটো খেৰটো ধুনীয়াকৈ এনেকুৱাকৈ মিলি দিব লাগিব। মনত ৰাখিব, খেৰটো যাতে বেছিকৈ শুকাই নাযায়, অলপমানহে শুকাব লাগে। তো এইটো অলপ সময়ৰ কাৰণে শুকাব লাগে। বেছি ৰ'দ থাকিলে ধ্যান ৰাখিব যাতে খেৰবিলাক একেবাৰে শুকাই নাযায়। এতিয়া বৰ্তমান ৰ'দ নাই, এইটো এনেকৈ আমি থৈ দিম, বতাৰে শুকাই যাবগৈ আৰু ইয়াত যিবোৰ পানী আছে এইবিলাক যাবগৈ। আৰু সেয়া আমি এবাৰ বেলেগ এটা পদ্ধতিত বনাই আছোঁ। যিহেতু আপোনালোকে অথনি দেখা পালে ভিডিঅ'ত যে আমি এই খেৰ আৰু খেৰটো তেনেকৈ চূণৰ লগত মিলোৱা পানীত আমি তিয়াই থৈছিলোঁ এদিনৰ কাৰণে। তাৰপিছত আমি সেইটো আজি দুপৰীয়াত এইটো ওলাই কিনি অলপ সময় শুকাইছোঁ। তাৰপিছতে সেইটো চাওক এতিয়া আমি বনাই আছোঁ বন্ধুসকল। তেনেকৈ আমি যোৱাবাৰ যিটো ভিডিঅ' দেখাইছিলোঁ তাতে আমি খেৰটো কাটিছিলোঁ। কাটাৰ পিছতে আমি পানীতে তিয়াই থৈছিলোঁ এদিনৰ কাৰণে। তাৰ পিছতেহে আমি সেইটো বনাইছিলোঁ। কিন্তু এবাৰ আমি খেৰটো এনেকৈ লৈ আনিছোঁ। তাৰপিছতে এদিনৰ কাৰণে এৰাতিৰ কাৰণে আমি ভিজাই থৈ দিছিলোঁ চূণৰ পানীৰ লগত। তাৰপিছতে আজি তেনেকৈ ওলাই কিনি পানীটো অলপমান শুকাবলৈ দিছোঁ। তাৰপিছতে এতিয়া বনাই আছোঁ। চাওক বন্ধুসকল,
এইটো পেকেটটো দিয়াচোন ভণ্টি এফালে এইটো এটা পেকেটতে 200 গ্ৰাম থাকে যেহেতু এতিয়া ওয়েদাৰটো বহুত গৰম হৈ আহি আছে গতিকে সোনকালে হওক বুলি আমি ভাবিছো তাৰ কাৰণে এটা পেকেট এটা বেগ আমি এতিয়া বনাই আছো এইটো এটা বেগত তথা এটা পেকেটত 200 গ্ৰাম কৰি থাকে বন্ধুসকল এনেটো আপোনালোকে এই 200 গ্ৰামৰ এটা পেকেটত এইটো সাইজৰ যি বেগ দেখি আছে এইটো দুটা বেগকে বনাব লাগে কিন্তু এতিয়া আমি এইটো এটা টোপলাটো এটা বেগহে আমি বনাম কাৰণ এতিয়া বতৰটো বহুত গৰম হৈ আহি আছে যদি আপুনি গৰম বতৰত কৰিবলৈ ইচ্ছা কৰে কৰিবলৈ পাৰে কিন্তু তাৰ কাৰণে আপুনি হিউমিডিটিটো বহুতখিনি মেইনটেইন কৰিব লাগে ওয়াটাৰ স্প্ৰিংকলাৰ আপুনি কৰিব লাগে আৰু ৰুমত সিলিং দিব লাগে তাৰপিছতে ঠাণ্ডা হ'বলৈ কাৰণে আপোনালোকে পানীৰ ব্যৱস্থাবিলাক কৰিব লাগে বাৰে বাৰে পানী ঢালি থাকিব লাগে এনেদৰে কৰিব লগিয়া এই হল oyster spoon তো বন্ধুসকল আজিৰ ভিডিও চাই কেনেকুৱা লাগিল যদি ভাল লাগিছে মোৰ ভিডিওটো লাইক কৰি দিব আৰু চেনেলত যদি নতুন হয় সাবস্ক্ৰাইব কৰি দিব Thank you so much for watching this video see you in the next video